অ বীৰেন ক'ত বেছিবাগে যোৰহাট কেই কেজি লৈ গৈছা 1 মিনিট ৰচোন কেই কেজি কেতিয়াবা 1 কুইণ্টেলো যায় 1 কুইণ্টেল লৈ যাব পাৰা কেতিয়াবা 70 কিলো খালি এতিয়া ৰাস্তাটো বেয়া কাৰণে অকমান কমাবলগীয়া হৈছে এটা কিমান টাইম লাগিব ইয়াৰ পৰা যোৰহাট পাওঁতে এইখিনিতহে সময় লাগিব ইয়াৰ পৰা আমগুৰি পোৱালে তাত গাড়ী যাব তাৰ পৰা নেঘেটিঙৰ পৰা ৰাস্তা ভাল আৰু বেছি নহয় 1.5 ঘণ্টা 2 ঘণ্টা ইয়াৰ পৰা 1 ঘণ্টা নহয় নেঘেটিঙৰ পৰা ইয়াৰ পৰা এতিয়া ইয়াত কেই কেজি গৈছে ইয়াত তোমাৰ এতিয়া 50-60 কিলো মান 60 কেজি কি কি কৈছে তৰৈ এইটো অমিতা আৰু লাও কচু কেনেকে লগাইছে কচু 70 কে ইয়াৰ পৰা কিমান কে উঠাইছে ইয়াৰ পৰা তোমাৰ হেৰি লাও এইটো নেমু নিছে ন নেমু এতিয়া দাম বাঢ়িছে চাগে অকণমান কমে কিমান নেমু এতিয়া 50 টকা পোনত এইটো ভাত কেৰেলা বঢ়িয়া টোটেল কেজি ক'লে 70 কেজি ধুনীয়াকৈ লৈ যাব পৰা যাব বঢ়িয়া বাকী প্ৰফিটটো কেনেকুৱা হৈ আছে এতিয়া প্ৰফিটটো ইমান ভাল নহয় কেলে যেনে মুঠতে চলি থাকিব আমাৰ ইয়াৰ পৰা যোৱা মালখিনি কি হেৰি নাই নেকি ইমান আদৰ নাই নেকি তাত মাল ধেৰ ওলাই নহয় এতিয়া ধৰ বজাৰ আজি বজাৰত যদি 20 টকা বস্তুটো হয় আমাৰ পৰাটো 30 টকা কেতিয়াও নাথাকে এই খাৰুপেটীয়া মাল আহি আছে যিমানেই ভাল নহয় বাকী ভালেই নহয় আছোঁ বাকী ভাল ঠিক আছে ভালকৈ কৰা ল'ৰা ছোৱালী এটা ছোৱালী এজনী ঠিক আছে ঠিক আছে আমি সৰুতে একেলগে পঢ়িছিলোঁ এতিয়া বেপাৰ কৰি খাই আছে হ'লেও তেওঁ কিন্তু চাবলগীয়া ইমান দূৰ এতিয়া চাইকেল চলাই যাব প্ৰায় ইয়াৰ পৰা তালৈ 10 তালৈ 37 কিলোমিটাৰ 70 কেজি মাল টানি যাবগৈ বন্ধুসকল এয়াই আমাৰ গাঁৱৰ জীৱন হ'লেও হাঁহি ধেমালিৰে মানুহখিনি ইয়াত থাকে আৰু খেতি বাতিও যথেষ্ট সেয়া চব খেতি এয়া ফিচাৰী এয়া নেমু বাৰী দেখিছে আমাৰ গাঁৱত এবাৰ তামোল নেমু এয়া তামোল চব খেতি বাতিৰে ভৰপূৰ এটা আমাৰ গাঁও ধন্যবাদ বন্ধুসকল আমাৰ গাঁৱৰ অকণমান দৃশ্য আপোনালোকক দেখালোঁ